জনগোষ্ঠী আছে চাওক হাগ্ৰা মহিলাৰ ছাৰৰ যি নীতি বিটিচিত বসবাস কৰা ২৬টা জনগোষ্ঠীক সম উন্নয়ন সম বিকাশ লগতে ৰাজনৈতিকভাৱে উত্তৰণ কৰিবৰ কাৰণে ইয়াত বসবাস কৰা আমাৰ জাতি ভাইসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমাৰ পৰ্বতঝৰা সমষ্টিত আমাৰ ডক্টৰ ৰেজাল হক কৰিম ডাঙৰীয়াক কৰিছে, আমাৰ বাওকুংগুৰিত ৰূপমাই ডাঙৰীয়াক কৰিছে আৰু বিজিনিত অৰূপ দে ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু বেলেগ বেলেগ সমস্ত বড় ভাইবিলাক আমাৰ আছে আৰু এইটো আমাৰ কাৰণে খুবেই শুভ লক্ষণ। খালি নিৰ্বাচনে নহয়, আগন্তুক দিনত বিটিচিত বসবাস কৰা আমাৰ যিখিনি ২৬টা জনগোষ্ঠী আছে, আমাৰ ঘৰখন সুৰক্ষিত কৰিবলৈ হ'লে, আমাৰ সমাজখন আগুৱাই লৈ যাব হ'লে আমি একতা হৈ থকাৰ খুবেই প্ৰয়োজন আৰু এই একতাৰ এনাজৰী এই নিৰ্বাচনৰ পৰা আৰম্ভ হৈছে আৰু আগন্তুক দিনতো এই এনাজৰী আমাৰ সদায় থাকিব আৰু সদায় মিলা প্ৰীতিৰে আমাৰ বিটিচি প্ৰধান হাগ্ৰা মহিলাৰ লগত আমি সৈনিক হিচাপে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাওক অহা ৯ তাৰিখে চবে ভোট দিয়ক আৰু যিহেতু ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, অহা ৯ তাৰিখত যি আমাৰ এনডিএ হিচাপে যিমান বোৰ প্ৰাৰ্থী আছে, আমাৰ ফুলৰ চিহ্ন, আমাৰ য'ত নাঙলৰ চিহ্ন আছে, য'ত হাতীৰ চিহ্ন আছে, এই চিহ্নত ভোট দি আমাৰ কেণ্ডিডেটবিলাকক এনডিএ হিচাপে জয়যুক্ত কৰাই এখন সুন্দৰ, এখন সুস্থ, এখন হেলথি চৰকাৰ বনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।